দেউতাই মানে আমাৰ দেউতা ঢুকালে বুলি আমি চবেই মোলৈ ফোন কৰিছোঁ, কোনো মানুহ মানে বৈ দিয়া নাই আমাৰ ঘৰত। কোনো জেগা নোপোৱা, কোনো ঠাই নাইকিয়া, বিশেষকৈ কোনো চব চাইডে মানে পানীয়েই পানী। উপায়ন্ত হৈ ইয়াতে আমাৰ চোতালতে তেওঁক ইয়াক শেষ কবৰ দিয়া হ'ল। কিন্তু আমি মানে কোনো পধ্যেই ঘৰৰ পৰা উলিয়াবই নোৱাৰিলোঁ পানীৰ কবলৰ পৰা। একো উপায় নাপায় উপায়ন্ত হৈ দেউতা মানে বিচনাতে আৰু মানে শেষ নিশ্বাস ত্যাগ কৰিলে। খবৰ এটা কৰিব পাৰিলে ঘৰত। দৰ্জাখন খোলাৰ লগে লগে তেওঁ মৈদামটোকে পাওঁ আমি। মই এখন বিশেষ ঘৰ প্ৰথম দেখাই লওঁ আৰু তাৰ চোতালখন মই দেখাই লওঁ যে ইতিমধ্যে এতিয়াও এই ধোপাবৰীয়া অঞ্চলৰ কিছু কিছু অংশ বানত বুৰ গৈ আছে। চোতালখন মই অসম লাইভ 24 দৰ্শকসকলক দেখাইছোঁ। ইতিমধ্যে বানে কি ধৰণে ধুই নিছিলে সেই বানৰ আচলতে যি প্ৰকোপ সেইসমূহ আচলতে এইখনৰ পৰাই গম পাব। এতিয়া মই মূল প্ৰতিবেদনটোলৈ আহোঁ। ইয়াৰ যিগৰাকী আচলতে এই ঘৰখনৰ এই পৰিয়ালটোৰ যিগৰাকী মুৰব্বী ৰোহিন্দ্ৰ চেতিয়া, তেখেতৰ এই সংসাৰ ত্যাগ কৰিছিল 25 জুলাই তাৰিখে। কিন্তু তেওঁলোকৰ যি ধৰ্মীয় বা জনগোষ্ঠীয় যিসমূহ পৰম্পৰা, সেই পৰম্পৰাৰ মতে তেওঁলোকক কবৰস্থ কৰাৰ আচলতে ৰীতি নীতি আছিলে সৎকাৰত। আৰু ইতিমধ্যে তেখেতৰ মই যি সৎকাৰৰ যি কবৰস্থ কৰা যি স্থান মই দেখাইছোঁ। ইয়াৰ কাৰণ এটাই হ'ল যে তেওঁলোকৰ এই বৃহত্তৰ যি অঞ্চল, সেই বৃহত্তৰ অঞ্চল পানীত বুৰ গৈ আছিল। উপায়ন্ত হৈ এই পৰিয়ালটোৱে নিজৰ ঘৰৰ চোতালতে নিজৰ দেউতাকক কবৰস্থ কৰিবলগীয়া হ'ল। এক হৃদয় বিদাৰক ঘটনা। মই যাব চেষ্টা কৰিম কি হৈছিল। দেউতাৰ মানে অলপ বাৰ্ধক্যজনৰ হেৰি বেমাৰ আছিলে, মানে প্ৰেছাৰ আছিলে। প্ৰেছাৰ থকাৰ পিছত অৱস্থাত মানে 25 তাৰিখে যিটো মানে পানী আহিলে ইয়াত, 25 তাৰিখেতো গোটেই বানমুখ এৰিয়া হওক শিৱসাগৰত গোটেই এৰিয়াই পানী আছে। কিন্তু আমি মানে কোনো পধ্যেই ঘৰৰ পৰা উলিয়াবই নোৱাৰিলোঁ পানীৰ কবলৰ পৰা। আৰু ইফালে গাড়ী মটৰটো একো নাইকিয়া, বিশেষ ব্যৱস্থা নাইকিয়া নিবৰ কাৰণে। তাৰপিছত একো উপায় নাপায় উপায়ন্ত হৈ দেউতা মানে বিচনাতে আৰু মানে শেষ নিশ্বাস ত্যাগ কৰিলে। অকণমান যদি আমি মানে ডক্টৰৰ ওচৰত বা ট্ৰিটমেণ্ট সাহাৰ্য কৰিব পাৰিলোহেঁতেন, ডক্টৰৰ ওচৰলৈ নিব পাৰিলোহেঁতেন, তেতিয়াহ'লে হয়তো মোৰ দেউতা বাচি গ'লহেঁতেন। কিন্তু এইটো বানৰ কবলৰ বিভীষিকাটো যিটো পৰিৱেশ, ঘৰৰ মানে চোতাললৈকে পানী এআঁঠু, তাৰপিছত আপোনাৰ ৰাস্তাত কোনো পধ্যেই যাব নোৱাৰে, কোনো পধ্যেই গাড়ী মটৰ চলাচল বন্ধ। কোন সময়ত কি কৰিব আপোনালোকে, একো কৰিব নোৱাৰিলোঁ। উপায়ন্ত হৈ আৰু যোৱা ৰাতিটো আৰু পানীয়ে আছিলে। কিন্তু তাৰ পাছদিনাখন দেওবাৰে কোনো জেগা নোপোৱা, কোনো ঠাই নাইকিয়া, বিশেষকৈ কোনো চব চাইডে মানে পানীয়েই পানী। উপায়ন্ত হৈ ইয়াতে আমাৰ চোতালতে তেওঁক ইয়াক শেষ কবৰ দিয়া হ'ল। আপোনালোকে দেখিয়ে আছে চবটো ফালে পানীয়েই পানী। এতিয়াও বোকা পৰিৱেশ, গোটেই পৰিৱেশটো কেনেকুৱা ধৰণৰ আপোনালোকে হয়তো দেখি আছে। সেইটোৱে আৰু পঞ্চায়তৰ মানুহ খবৰ নল'লে আমাক। কোনো মানে প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, কাউঞ্চিলাৰ এইবোৰ আমাক ZPCও আমাক লোৱা নাই। কোনো মানে গাঁওবুঢ়াক আমি নিজে ফোন কৰিছোঁ। আমাৰ দেউতা ঢুকালে বুলি আমি চবেই মোলৈ ফোন কৰিছোঁ, কোনো মানুহ মানে বৈ দিয়া নাই আমাৰ ঘৰত। তেওঁক যেন সন্মানজনকভাৱে ক'ৰবাত ভাল ঠাই এডোখৰত কবৰস্থ কৰিব লাগে, এই বিষয়বিলাকে আপোনালোকে জনাইছিলে? এইটো নাই জনা। এইটো মানে কি ৰাতিত ঢুকালে আৰু পানী আহিছে, কি কৰিম এইটো। গাঁৱৰ মানুহবোৰ আহিলে ইমান হেৰি কৰি সহায় কৰিছে, এডোখৰতে হ'ব এডোখৰতে হ'ব বুলি ক'লে। তাৰপাছতে পিচি পেলাই কৰিবলগীয়া হ'ল। কোনো খবৰ নল'লে। দৰ্জাখন খোলাৰ লগে লগে তেওঁ মৈদামটোকে পাওঁ আমি। মোৰ সেইটোৱে। কি ক'ব? মইনো কি ক'ম, তেখেতৰ চিকিৎসা কৰিবলৈ নিব নোৱাৰাৰ কাৰণে তেখেতৰ মৃত্যুক সাৱটি ল'লে। আমাক কোনেও মানে পঞ্চায়তৰ প্ৰেচিডেণ্ট, ৱাৰ্ড মেম্বাৰ, গাঁওবুঢ়া কোনেও আমাৰ একো আজি পৰ্যন্ত কোনেও একো মানে খবৰ খাতি নল'লে। আমি সেইটোতে দুখিত। আমাক কিছুমান টকা পইচা দি আমাক সহায় নকৰিলেও তেখেতলোকে অন্ততঃ আমাক খবৰ এটা কৰিব পাৰিলে ঘৰত। আনকালে বিধায়কক লোকে বোলে পইচা দিছে বোলে, গাঁৱৰ মানুহবোৰক মাতিছে বোলে, ময়ো গ'লোগৈ। তাৰপাছত মোক 2000 টকা দিছে দেউতাক মানে কামৰ কাৰণে। তাৰপৰা মোৰ আমাৰ মানুহজনৰ নামৰ কাৰণে 1000 টকা দিছে। মানে খবৰ কৰিব নাই অহা, কোনো নাই অহা।
তেওঁ মোক দেখি পিনি কৈছে কোন ঢুকালে, মই ক'লোঁ যে মামাৰ শহুৰ দেউতা ঢুকালে বুলি কওঁতে তেওঁ কামৰ কাৰণে মই 2000 টকা দিছোঁ। তাৰপাছত আমাৰ মানুহজনৰ নামটো কাঢ়িছে, তেতিয়া মই কৈছোঁ 1000 টকা দিছে, চবকে দিছে মানে পইচা। আকৌ আপোনাক 2000 টকা দিয়া জেগাত 1000 টকা দিছে। 1000 টকা দিছে। আমাৰ মানুহজনৰ নামটো জ্বলালে, তেতিয়া 1000 টকা দিছে। হকাৰ কাৰণে মানে 2000 টকা দিছে মানে। এইটো কোন পঞ্চায়ত পৰে? আমাৰ পাণবিছা পঞ্চায়ত। এইটো আচলতে পৰিয়াল মই পুনৰ দেখাইছোঁ। তেওঁৰ বোৱাৰী ৰোহিন্দ্ৰ চেতিয়া ডাঙৰীয়াৰ পত্নী আৰু পুত্ৰ। সেই সময়ত যেতিয়া দেউতাকে সেই নিশ্বাস ত্যাগ কৰিছিল, তেওঁলোক অসহায় হৈ পৰিছিল। তাৰ পূৰ্বে অৱস্থাটো আমি দেখিছোঁ, আমি আহিও বৰ এতিয়াও পানীয়ে পৰিপূৰ্ণ এটা পথ, আৰু সেই পথটোৱেদি আচলতে কোনো কাৰণতে সেই 70 বছৰীয়া ব্যক্তিজনক চিকিৎসাৰ বাবেও নিব নোৱাৰিলে। সকলোফালে পানী। অসম লাইভ 24 পুনৰ এটা বানে ধুই যোৱাৰ পাছৰ মানুহৰ যিসমূহ মৰ্মবেদনা, যিসমূহ বেদনা, যিসমূহ কৰুণ কাহিনী, পুনৰ এটা আমি পাণবেছা অঞ্চলৰ ধোপাবৰীয়াৰ পৰা দেখাবলৈ চেষ্টা কৰিছিলোঁ।